নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 15 ফেব্ৰুৱাৰী আপোনালোকৰ এটা ভাল খবৰ দিবলৈ লৈছোঁ যে PM কিষাণৰ টকাটো সোমাব। কিমান টকা সোমাব? 2ৰ পৰা 6,000 টকা সোমাব। আপোনালোকে কি কাম নকৰিলে এই টকাটো নোসোমায়, আপোনালোকে সকলো কথা এইটো ভিডিঅ'ত ভালদৰে জানি লওক। যদি আপোনালোকে KYC আপডেট কৰা নাই আধাৰ কাৰ্ডৰ লগত, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, এই টকাটো আপোনালোকে লাভ নকৰিব। তো সোনকালে আপোনালোকে KYC আপডেট কৰক। আৰু যদি PM কিষাণৰ স্বামীনিধিৰ আঁচনি এপ্লাই কৰা নাই, যদি আপুনি নিজে কৃষক হয়, আপুনি যদি এতিয়ালৈকে এপ্লাই কৰা নাই, তেতিয়াহ'লে আপোনালোকে সোনকালে এই আঁচনিৰ এপ্লাই কৰক। মানে আমাৰ সকলো কৃষকে এই টকাটো পাব লাগে। তো সোনকালে আপোনালোকে কি কৰক, এপ্লাই কৰক। ক'ত কৰিব? কোনোবা DTP চেণ্টাৰত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। বুজি পাইছে? আৰু যদি 19 নম্বৰ কিস্তিটো কেতিয়া সোমাব? 18 ফেব্ৰুৱাৰীত 19 নম্বৰ কিস্তিটো সোমাই যাব। তো সোনকালে আপোনালোকে KYC আপডেট কৰক। মানে আপোনালোকৰ মোবাইল নাম্বাৰৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে KYC আপডেটটো কৰি ল'ব পাৰিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।